solid book এখন touch কৰাৰ নিচিনা লাগিছেনে? কিন্তু যদি মই কওঁ you've never really touched anything in your whole damn life, আচৰিত যেন নালাগিবনে? কিন্তু কথাটো সঁচা। আমি আমাৰ গোটেই জীৱনত বা কোনেও এই ইউনিভাৰ্ছত একো বস্তুৱে টাচ কৰি পোৱা নাই। What we say touch is an illusion created by the brain. যিটো আমি টাচ বুলি কওঁ সেইটো আচলতে এটা force of repulsion given by the object's electrons and our repulsion between the object's electrons and our hands electrons. আমাৰ হাতৰ ইলেক্ট্ৰনখিনিক এই বুকখনৰ ইলেক্ট্ৰনখিনিয়ে ৰিপেল কৰিছে আৰু সেই ৰিপালশ্যন ফ'ৰ্চটোৱে আমাৰ ব্ৰেইনে ইণ্টাৰপ্ৰেট কৰিছে এজ টাচ। চাবলৈ গ'লে এটমৰ 99.96% এমটি স্পেচ। আমি সবেই ৰাদাৰফৰ্ডৰ গোল্ড ফইলৰ এক্সপেৰিমেণ্টৰ কথা জানো। এটম ইজ মষ্টলি এমটি। যদি ইমানেই এমটি হয় আমি টাচ কি কৰিলোঁ? আমি টাচ একো কৰা নাই। আমি জাষ্ট ৰিপালশ্যন ফ'ৰ্চটো পাইছোঁ, ষ্ট্ৰং ৰিপালশ্যন ফ'ৰ্চ। এণ্ড ডেট ফ'ৰ্চ ইজ হোৱাট উই কল টাচ। আমি যদি বস্তুবিলাকৰ ভিতৰলৈ গৈ থাকোঁ কি পাওঁগৈ? এটমছ, ইলেক্ট্ৰনছ, নিউট্ৰনছ, প্ৰটনছ, আৰু ভিতৰলৈ গৈ থাকিলে কোৱাৰ্কছ, আৰু ভিতৰলৈ গৈ থাকিলে পিয়'ৰ ভাইব্ৰেশ্যন পাম, ষ্ট্ৰিংছ অৰ ভাইব্ৰেশ্যনছ। ষ্ট্ৰিং মানে আমি যেনেকৈ গিটাৰৰ তাঁৰৰ ষ্ট্ৰিং তেনেকুৱা ষ্ট্ৰিং নহয়, ইট ইজ পিয়'ৰ ভাইব্ৰেশ্যন। একোৱে নাই তাৰমানে ভিতৰত, কিন্তু ফ'ৰ্চ আছে, ফ'ৰ্চ ইজ ফাণ্ডামেণ্টেল। সেই ফ'ৰ্চটোৱে যেতিয়া আমাক ৰিপেল কৰে আমি সেইটো টাচ বুলি ফিল কৰোঁ। চ' নেক্সট টাইম আজি আমি কিবা এটা বস্তু যেতিয়া টাচ কৰিম তেতিয়া আমি জানিব লাগে আচলতে উই আৰ feeling the universe pushing us back with something called electromagnetic repulsion.